Hello everyone, এইটো মোৰ ৰাতিপুৱাৰ ফাৰ্ষ্ট ডিউটি হয়। তাচুক স্কুলত যাবলৈ ৰেডি কৰি দিয়া, তাচুক টিফিন ৰেডি কৰা, তাচুক অকণমান গৰম গৰম ভাত খুৱাই তাক স্কুললৈ পঠিয়া। তাৰ পিছতহে মোৰ বাকীবোৰ ডিউটি ষ্টাৰ্ট হয়। আজি স্কুল গাড়ী হওঁতে অকণমান লেট হ'ল, চ' তাচু আৰু মই গেটতে ৱেইট কৰি আছিলোঁ স্কুল গাড়ী অহালৈকে। আমি গেটত ৰৈ থকা দেখি ফ্ৰণ্টৰে তাইৰ চিনাকি দাদাক এজন আহি তাইৰ লগত অলপ খেলিলে। তাই একেবাৰে ফ্ৰেণ্ডৰ আকলোৱা, এনি টাইম তাই ফ্ৰেণ্ড বিচাৰি থাকে। সৰুৰে পৰা তাই নিজৰ ৰুমটোৰ ভিতৰতে টিভি মোবাইল আৰু মোৰ লগতে থাকি 4টা বছৰ পাৰ কৰিলে। দিনৰ দিনটো পাপাককো লগ নাপায়, ৰাতিহে পাপাকক লগ পায়। সেইকাৰণে তাইৰ লগত কোনোবাই অকণমান টাইমৰ কাৰণে হ'লেও খেলিলে, তাইৰ লগত কথা পাতিলে, তাইৰ লগত টাইম পাছ কৰিলে, তাই খুব বেছি ভাল পায় আৰু। কিছুমান সৰু ল'ৰা ছোৱালীয়ে ভালদৰে স্কুলত যাব নিবিচাৰে, পেৰেণ্টছবোৰে জোৰ কৰিহে স্কুলত পঠাব লগা হয়। কিন্তু আমাৰ তাচুৰ লগত তেনেকুৱা নহয়, তাই স্কুলত যাই খুব বেছি ভাল পায়। তাইৰ কাৰণটো এটাই, স্কুলত গৈ তাইৰ ছেম ইয়াৰ্ছৰ ফ্ৰেণ্ডবোৰক লগ পায়, তাহাঁতৰ লগত কথা পাতিব পাৰে, তাহাঁতৰ লগত খেলিব পাৰে, তাহাঁতৰ লগত টাইম পাছ কৰিব পাৰে। চ' তাই ছেটাৰডে দিনা স্কুল যাব বিচাৰে। এইফালে আকৌ আমাৰ লগত একেলগে থকা বৰমাইকজনীও স্কুলত যাব ওলাইছে। তাইক জোকাই আছে কি বৰমাইকে তাইৰ লগত স্কুল যাব বিচাৰিছে। তাইক সুধি আছে তাইৰ লগত স্কুলত নিবনে নিনিয়ে। আৰু এইফালে কথা পাতি থাকোঁতে স্কুল গাড়ী আহি পালে। মই পিছে পিছে ভিডিঅ' কৰি গৈ আছোঁ আৰু তাই আগে আগে গৈ আছে। স্কুল যোৱাৰ পৰা তাই কিছুমান দায়িত্ব নিজে নিজে শিকি গৈছে। তাইক গাড়ীত উঠিয়াই দি মই ঘৰলৈ লৰালৰিকৈ গুচি আহিলোঁ। লাষ্ট ভিডিঅ'টোত কৈছিলোঁ কিবা এটা কাৰণত টিহু টাউনলৈ গৈ আছোঁ বুলি। কি কাৰণে গৈছিলোঁ সেইটো এই ভিডিঅ'টোত গম পাব। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণটো হ'ল এইটো, জুৱেলাৰীৰ ওচৰত গৈছিলোঁ জুৱেলাৰী এটা বনাবলৈ। কেইদিনমান আগত মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া খাবলৈ যাওঁতে বিয়াখন পাও হোৱাত মোৰ চেইনডাল চুলিৰ লগত জোঁট লাগি ছিঙি থাকিলে। চ' সেইডালকে ৰিপেয়াৰিং কৰিবলৈ গৈছিলোঁ। যিদিনা আনিব গৈছিলোঁ সেইদিনা মই ফুল ছাৰপ্ৰাইজ আছিলোঁ। কাৰণটো হৈছে মই চেইনটো ৰিপেয়াৰিং কৰিবলৈহে দিছিলোঁ, কিন্তু মোৰ হাজবেণ্ডে নেক্সট দিনা ফোন কৰি বোলে তেখেতক কৈছে সেই চেইনটো এক্সচেঞ্জ কৰি নতুনকৈ এডাল বনাব দিছে। আৰু সেইখিনি কথা কিন্তু মোৰ হাজবেণ্ডে মোক আগত কোৱা নাছিলে। যিদিনা মই আনিব গৈছিলোঁ সেইদিনাখনেই দোকানখনত গম পাইছিলোঁ কথাটো। গম পাই বহুত বেছি ভাল লাগিছে, কাৰণ মোৰ চেইনটো আগতে অলপ সৰু আছিলে আৰু ডিজাইনটো বেলেগ আছিলে। কিন্তু তেওঁ মই যেনেকুৱা ডিজাইনত বিচাৰোঁ অলপমান ডাঙৰ কৰি দিছে আৰু যেনেকুৱা ডিজাইনত বিচাৰিছিলোঁ সেনেকুৱাকৈ তেওঁ বনাব দিছে। চ' তেওঁ ভাবি আছিলে মোক ছাৰপ্ৰাইজ দিম বুলি, কিন্তু তেওঁ ইমান বেছি ৰোমান্টিক নহয় আৰু তেওঁ ছাৰপ্ৰাইজ গিফ্ট এইবোৰ দি নাথাকে আৰু যে দিব হাতত আনি আগতে দিব। তেওঁ এইবাৰ ভাবিছিলে ছাৰপ্ৰাইজ দিম, কিন্তু দোকানখনত তেওঁ মোক কৈয়ে দিলে কথাটো, তো ছাৰপ্ৰাইজ নহ'ল আৰু। মই একেলগে পিন্ধি দেখুৱাই দিলোঁ। কোনোবাই এইটো ক'ব পাৰে যে এইটো শ্বেয়াৰ কৰিবলৈ কথা নাই, কিন্তু আমি সৰু মানুহবোৰ সৰু সৰু বস্তুতে হেপী হৈ যাওঁ। আৰু যেতিয়াৰ পৰা ভিডিঅ' বনাবলৈ লৈছোঁ তেতিয়াৰ পৰা আপোনাৰ লগত প্ৰত্যেকটো ছেডনেছ হেপিনেছ প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ। আৰু ভিডিঅ' কৰা হোৱাত আমি তাচু আৰু মই আম কাটি তাচুকো খাবলৈ দিলোঁ আৰু ময়ো খালোঁ। আজি আমাৰ ডিনাৰত আছে হাঁহ চিকেন আৰু ব্ৰইলাৰ চিকেন। চ' দুয়োটাই হ'ব। এইটো পিছে মই নবনাওঁ, মোৰ হাজবেণ্ডে বনাব আৰু মই তেওঁক হেল্প কৰি দিম। যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগে তেওঁক সেইটো মই ৰেডি কৰি দিম আৰু বাকী বনাৰ দায়িত্ব তেওঁৰ। আৰু প্ৰায়ভাগ চিকেন তেওঁৱেই বনায় আৰু মই তেওঁ বনাই ধুনীয়াকৈ টেষ্টি আৰু মই জুতি লওঁ। ৰাতি মই তাচুক পঢ়াবলগীয়া হয় আৰু তেওঁ যেতিয়া ঘৰত সোনকালে আহে তেতিয়া তেওঁ ইচ্ছাই নিজে বনাবলৈ যায়। আৰু আমি যিহেতু ঘৰত দুজনেই মানুহ থাকোঁ, তেওঁ আৰু কাম কৰা তেওঁ আৰু মই, চ' ইজনে সিজনক হেল্প কৰিবই লাগিব ন।